Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BSc BCom ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰত পঢ়ি আছে, যিসকলে সাধাৰণতে পৰীক্ষা দিব আৰু আপোনালোকৰ যেহেতু পৰীক্ষাবিলাক ইতিমধ্যে আপোনালোকে জানে যে ডিসেম্বৰত হ'ব আৰু সেই ছাত্ৰ ছাত্ৰীসকলে যেহেতু কিছুসকলে মোক এটা কমেন্ট কৰিছে যে BSc BCom ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ যিসকল NEP হয় তেওঁলোকৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো কেতিয়াকৈ তেওঁলোকক প্ৰদান কৰা হ'ব বা কেতিয়া তেওঁলোকে পাব এৰ ওপৰত যেহেতু আপোনালোকে এটা আপডেট বিচাৰিছিল সো আপোনালোকক এই ভিডিওটোৰ ওপৰতেই গোটেই কথাখিনিৰ ওপৰতে আসলতে গোটেই ভিডিওটো বনাইছো সো ভিডিওটো শেষলৈকে চাব যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিওটো আৰু লাইক কৰিবলৈ নাপাহৰিব সকলোকে প্ৰথমতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকৰ এই এডমিটৰ ইস্যুৰ ওপৰত আসলতে কোনো আপডেট নাহে আপোনালোক হেতু জনাই থৈছো যেহেতু আপোনালোকৰ আজিকালি NEP হয় আৰু NEP সিস্টেমত আপোনালোকৰ যিবিলাক এডমিট কাৰ্ড সেই এডমিট কাৰ্ড বিলাক তেওঁলোকে অটোমেটিক্যালি কলেজ বিলাকলৈ পঠিয়াই দিয়ে আৰু কলেজ বা যিবিলাক কলেজ আছে সাধাৰণতে সেই কলেজ বিলাকে আসলতে আপোনালোকৰ এডমিটখন দিয়ে এটা কথাটো হল আপোনালোকৰ যেহেতু পৰীক্ষা হ'বলৈ ডিসেম্বৰত আপোনালোকৰ হ'ব আৰু আপোনালোকৰ এডমিটখনৰ কথা আপোনালোকে ভাবি আছে যে কেতিয়াকৈ আপোনালোকৰ এডমিট দিব ইয়াৰ বাবে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ যিবিলাক এডমিট সেই এডমিট বিলাক আপোনালোকৰ ঠিক নৱেম্বৰ শেষৰ ফাললৈ যি পৰীক্ষা আপোনালোকৰ যিখন এডমিট কাৰ্ড আসলতে সেই এডমিট কাৰ্ডখন আপোনালোকক প্ৰদান কৰিব যেহেতু আপোনালোকৰ এডমিট কাৰ্ড বিলাক আপোনালোকৰ কলেজে প্ৰদান কৰে গতিকে ইয়াৰ কাৰণে আপোনালোকে এটা কামো কৰিব পাৰে আপোনালোকৰ নিজৰ বিদ্যালয় বা নিজৰ যি মহাবিদ্যালয় আছে মহাবিদ্যালয় গৈ এবাৰ সুধিব পাৰে তাতো আপোনালোকক যদি আহিছে নিশ্চয় আপোনালোককটো তেওঁলোকে অৱগত কৰিব বা আপোনালোকক প্ৰদান কৰিব যদি নাইও আহা তথাপিও তেওঁলোকে আসলতে আপোনালোকক এই ক্ষেত্ৰত জনাব যেহেতু আগতে এই এডমিট কাৰ্ডৰ ওপৰত নটিফিকেশন আহিছিলে যে এডমিট কাৰ্ড ইস্যু হৈছে বা নাই হোৱা গোটেই কথাখিনি ইয়াত আহিছিলে কিন্তু আজিকালি এডমিট কাৰ্ডৰ ওপৰত কোনো ধৰণৰ আপডেট নাহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবছাইট বিলাকত যেহেতু NEP হল নিউ এডুকেশ্যন পলিচি হোৱাৰ লগে লগে ইয়াৰ ওপৰত আপডেট চলে নাহে আপোনালোকৰ বিশেষ ধৰণৰ ফৰ্ম ফিলআপ বা বাকি যিবিলাক সিলেবাস এইবিলাকৰ বিষয়ে আপোনালোকে ইয়াত গম পাব পাৰিব কিন্তু এই এডমিটৰ ওপৰত নাহে গতিকে আপোনালোকৰ যি এডমিট কাৰ্ড যিসকলৰ পৰীক্ষা ডিসেম্বৰত হ'ব লগা আছে সেই সকলৰ এডমিট কাৰ্ড বিলাক আপোনালোকৰ নৱেম্বৰ শেষৰ ফালৰ পৰা আসলতে আৰম্ভ কৰি দিব আৰু আপোনালোকে সেই সময়ত গৈ আপোনালোকৰ যি অফিচ আছে তাত আপোনালোকে খবৰ কৰিব নিশ্চয় আপোনালোকক তেওঁলোকে হেল্প কৰিব বা তেওঁলোকে দিব আপোনালোকক আসলতে এডমিট কাৰ্ড বিলাক আৰু এই এডমিট কাৰ্ড বিলাক লৈ আসলতে বেছি চিন্তা কৰিব নালাগে আপোনালোকৰ পৰীক্ষা যেহেতু দিন আছে গতিকে এই সময়ছোৱাত আসলতে আপোনালোকে কোনোবা দিন গৈ খবৰ এটা কৰিব নিশ্চয় আপোনালোকক সহায় কৰিব আপোনালোকৰ মহাবিদ্যালয়ৰ ফালৰ পৰা সো আপোনালোকক এই হৰমুৰ ভিডিওটো বনোৱাৰ আৰত আছিল আসলতে এই কথাখিনি জনোৱাৰ যেহেতু আপোনালোকে মোক কমেন্ট কৰি আছিল বহুত সকলে এই বিশেষ কথাটোৰ ওপৰত গতিকে জনালো আপোনালোকক আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক কৰি দিব শেয়াৰ কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ আপোনালোক এখিনি কথা জনাই এই ভিডিওটো মই বিদায় মাগিছো ধন্যবাদ